যে আজি আমাৰ প্ৰথমজন জনাইছিলোঁ সভাৰ মানৱ বাইদেউ তেখেত আমি আমাৰ লগত উপস্থিত হৈছে। এই সেউজীয়া মানুহটো কাটি দিলে হ'ল হা, বাকী এইবিলাক গোটা কাটি সেইটো উঠাব, সেউজীয়া মানুহটো কাটি দিয়ক। অঁ কাটা গৈছে ন।
ঐ দ্বিতীয় প্ৰণাম হৰি তৃতীয় প্ৰণাম উপস্থিত ৰাইজসকল ধৰি যাওঁ নামৰে ঘূৰি নমস্কাৰ জয় জয়তে আপোনালোক সকলোকে মই মৌচুমী ভট্টাচাৰ্যই আৰু মই সত্যজিৎ দাসে ৰঙালী বিহুৰ শুভেচ্ছাৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তথা উত্তৰাঞ্চলী ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আপোনালোক সকলোকে ভক্তিপূৰ্ণ আন্তৰিকতাৰে স্বাগতম জনালোঁ শ্ৰদ্ধাভাজন ৰাইজ সাতাম পৰীক্ষা একতাৰ বান্ধোনেৰে সকলোকে বান্ধি জাতিৰ স্বাভিমান স্বৰূপে মহামিলনৰ পবিত্ৰ জাতীয় অনুষ্ঠান অসম আৰু অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিলৈ আমি উত্তৰণবাসীয়ে অতি আগ্ৰহেৰে এটা বছৰ বাট চাই থাকোঁ বিভিন্ন ভাষা ভাষী লোকে বাস কৰা আমাৰ এই উত্তৰণবিলে এইকেইটা দিনলৈ বিশেষভাৱে উৎসৱমুখৰ পৰিৱেশ হয় আমি সেইকাৰণে বাট চাই থাকোঁ আৰু এই আমাৰ উত্তৰণবিলে এলেকাটো হৈ পৰে পবিত্ৰ মিলনৰ ভূমি এইটো কাৰণে এই শব্দকেইটা কৈছোঁ কাৰণ আমাৰ ইয়াত বিভিন্ন ভাষা ভাষীৰ লোক আছে আপোনালোকে নিশ্চয় অৱগত কিন্তু সকলোৱে এইকেইটা দিনত চেষ্টা কৰে অসমীয়াৰ বাপতি সাহোন এই ৰঙালী বিহু উদযাপন কৰিবলৈ সকলোৰে উত্তৰণবিলৰ সকলো বাসিন্দাৰ সহযোগিতাত আমি উদযাপন কৰিবলৈ লৈছোঁ আজিৰ এই দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহুৰ সন্মিলন আহক আমি আনুষ্ঠানিকভাৱে এই সন্ধ্যাটো আৰম্ভ কৰোঁ মই তাৰ বাবে প্ৰথমে বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িবলৈ লৈছোঁ বন্তি প্ৰজ্বলনৰ বাবে মই আমন্ত্ৰণ জনালোঁ উদযাপন সমিতিৰ মাননীয় সভাপতি প্ৰণৱ কুমাৰ বৰুৱাদেৱক মই সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ কৰিম প্ৰণৱ কুমাৰ বৰুৱাদেৱক যাতে আগবঢ়াই আনে বিহু সমিতিৰ প্ৰেচিডেণ্ট পি কে বৰুৱাদেৱ উপস্থিত হৈছেহি আৰু তেখেতক আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে শ্ৰীযুত সঞ্জীৱ বৰুৱাদেৱক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ লগতে আমি আমন্ত্ৰণ কৰিব বিচাৰিছোঁ উত্তৰণবিলে হাউচিং ছ'চাইটিৰ মাননীয় সভাপতি এছ কে চক্ৰৱৰ্তীদেৱক আহক ছাৰ আৰু আমাৰ সন্মানীয় এছ কে চক্ৰৱৰ্তী ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ডক্টৰ পাৰ্থ বৰা পাৰ্থ বৰাক আমি মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনালোঁ আৰু ফুলাম গামোচাৰে আমাৰ এছ কে ডাঙৰীয়াদেৱক সন্মান যাচিবলৈ অনুৰোধ জনালোঁ নৱ নৱ বহাগ আহে সৰু ফুলে মিচিকি হাঁহে মনে তোমাকে ধ্যান মনে তোমাকে ধ্যান গানটো শুনি কেনেকুৱা লাগিছে কওকচোন মোৰ মাতটো বাৰু বেয়া কিন্তু গানটো শুনিলে কাৰোবাৰ আহিলে মনলৈ আহিছেনে বাৰু নিশ্চয়ভাৱে আহিছে ন আমাৰ সৌভাগ্য আজি আমি মঞ্চ উন্মোচন কৰিবলৈ কাৰণে আচলতে আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ যশস্বী কণ্ঠশিল্পী শান্তা উজী বাইদেউকো আমাৰ সমিতিৰ তৰফৰ পৰা আগবঢ়াই আনিবলৈ অনুৰোধ জনালোঁ সম্বৰ্ধনা জনাবলৈ আমি বিদিশা গগৈ মঞ্চলৈ আহ্বান জনাইছোঁ সুৰৰ ৰাণী ৰূপে আমি সকলোৱে জানো শান্তা উজী বাইদেউ আমাৰ অতি শ্ৰদ্ধাৰ শান্তা উজী বাইদেউ অসমীয়া সংগীত জগতৰ এক জনপ্ৰিয় গায়িকা হোৱাৰ লগতে সংস্কৃতিৰ সাধিকাও যি লোক
ভক্তিমূলক গীত, আধুনিক গীত, বিহুসুৰীয়া গীতেৰে অসমৰে নহয় বিদেশত বিভিন্ন ঠাইৰ দৰ্শকৰ বিপুল সমাদৰ লাভ কৰি তেওঁৰ সুনাম প্ৰতিষ্ঠা কৰিছে। তেখেতে বুকুৰ মাজত জ্বলে হিয়া দিয়া নিয়া মন বীৰণাৰ জোৰ, সৰু বোৱাৰী মা তুমি অনন্যা, অঘৰী আত্মা আদি চলচ্চিত্ৰটো কণ্ঠদান কৰিছে। আজিৰ এই পবিত্ৰ ক্ষণত আমাৰ শ্ৰদ্ধাৰ সংস্কৃতি সাধক তথা বাইদেউৰ স্বামী ভূপেন হাজৰিকাদেৱক আমি আচলতে ইয়াৰ পৰাই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আমি জনাবলৈ পাই ভাল পাইছোঁ যে এই বৰ্ষতে তেখেতৰ ৭২তম জন্ম জয়ন্তী উপলক্ষে বাইদেউ এটি গীত গাইছিলে, স্মৃতিৰ আৱেগ। আমি এই সন্ধ্যাত ভূপেন হাজৰিকাদেৱকো শ্ৰদ্ধাৰে এই মঞ্চৰ পৰা সোঁৱৰিছোঁ। আৰু এনে এগৰাকী কণ্ঠশিল্পী শান্তাজী বাইদেউক আমাৰ মাজত আমি পাই ধন্য মানিছোঁ। বাইদেউ আপোনাক স্বাগতম জনালোঁ, ধন্যবাদ বাইদেউ অহাৰ বাবে। ইয়াৰ পিছতে মই মঞ্চলৈ আগবাঢ়িব বিচাৰিম আমাৰেই নিবাসী, কৈ ভাল লাগে এতিয়া আমাৰেই নিবাসী বুলি ক'বলৈ। অসমৰ চলচ্চিত্ৰ জগতৰ সকলোৰে পৰিচিত নাম, চলচ্চিত্ৰ প্ৰযোজিকা অভিনেত্ৰী ৰাজশ্ৰী ফুকন বাইদেউক আমি মঞ্চলৈ আদৰি আনিবলৈ বিষয়ববীয়াসকলক অনুৰোধ জনালোঁ। আৰু বাইদেউক আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ মাজতে থকা ৰিংকু কোঁৱৰ তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ। এই পবিত্ৰ ক্ষণত আমি সকলো কাম নিয়াৰিকৈ হৈ যাবৰ কাৰণে মনৰ শান্তিৰ বাবে আৰু এই উত্তৰণবাসী সকলোৰে মংগল কামনা কৰি আমি বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ। মই সকলোকে মঞ্চত উপস্থিত সকলোকে অনুৰোধ কৰিম যাতে এই বন্তি প্ৰজ্বলন কৰি এই আমাৰ যি কাৰ্যসূচী তাক শুভ উদ্বোধন কৰা হয়। আহক সকলো আগবাঢ়ি আহক। ধন্যবাদ। মনটো কিবা ভাল লাগি যায় নহয়নে? এনে পবিত্ৰ লগা অনুভৱ এটা আহি যোৱা নাইনে বাৰু?
নিশ্চিতভাৱে এই বিহু সন্ধ্যাটো আমাৰ কাৰণে ভালেই হ'ব। মই এই চেগতে বাইদেউক উদ্বোধক হিচাপে দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। আচলতে মোৰ কাৰণে এইটো চবতছে টান কথা যে কথা ক'ব লগাটো যে বহুত টান কথা মোৰ কাৰণে, মানে মই বৰ টান পাওঁ আচলতে। আজি ভাল লাগিছে এই মানে উত্তৰায়ণ বুলে ৰঙালী বিহু ইয়াত থকা সমূহ কৰ্মকৰ্তা সদস্যসকললৈকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক প্ৰথমে আপোনালোকে ৰাজশ্ৰীসকলৰ আৰু এটা নাম জানে, বিজুদাৰ বৌ হয়, বিজু জানে নহয় আপোনালোকে? অঁ, তেওঁ মোক প্ৰথম ফোন কৰিলে, এনেকৈ আমি থাকোঁ ইয়াতে, তই আহিব পাৰিবি নেকি? মই যে তাইৰ কথাত মই না কৰিব নোৱাৰিলোঁ বাৰু, আৰু আজি ফ্ৰীও আছিলোঁ। অঞ্চল গৈ পেলাই মোক লৈ আনিলে, ভাল লাগিছে আৰু পৰিৱেশটো। আৰু মই আহোঁতেই এই ভিলেজটোৰ কথা পাতি আহিছোঁ, বোলে 16টা এপাৰ্ট হেৰি আছে নহয়, কিমান মানুহ হা? তেতিয়াহ'লে 2000-1000মান মানুহ আছে চাগে। 463 ফ্লেট, বাপৰি এখন গাঁও আছে মানে ন? অঁ, পৌৰসভা। ভাল লাগিছে শুনি পেলাই, ভাল লাগিলে। এইবিলাক মই আৰু কি ক'ম, আৰু কথা কোৱা নহয়, গতিকে মই এইখিনি কৈয়ে আজি যে সাংস্কৃতিক সন্ধিয়া এইটো মুকলি কৰিছোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ বাইদেউ। বাইদেউক কিন্তু আমি এনেকৈ বিদায় নিদিম। অকণমান মই বাইদেউক আগতে অনুৰোধ কৰি দিছোঁ দুটামান গান গাব লাগিব, কিন্তু অকণমান বাইদেউক সময় দিছোঁ, মিউজিচিয়ানখিনিও অকণমান সাজু হওক। মই আচলতে একদম গান গোৱাৰ কথা মই নাজানো, মোক এইটো কাৰণে মাতিছে, গানৰ কথা একো নাজানো। আৰু এনেকৈ গান গাবলৈ অসুবিধা হৈ যায়, বিচনাত কোনো আণ্ডাৰষ্টেণ্ডিং নাই। অকণমান হ'লে গুণগুণাই দিম বাৰু, আপোনালোকে ইমান কৈছে, অকণমান গুণগুণাই দিম দেই। আমি এই হাউচিং ছ'চাইটিৰ মাননীয় সভাপতি মহোদয়কো দুআষাৰ ক'বৰ বাবে অনুৰোধ জনালোঁ। Good evening, everybody, and first of all, I'm sorry that I'll be speaking in English. However, I promise that next Bihu function I will speak in Assamese. And I'll learn it from my wife. I congratulate the entire team of Bihu function organizers. They've done it so well, and it's beautiful to attend such a function. The people have put in so much of hard work. But at the time when we all are celebrating, I just want to remind ladies and gentlemen one thing, that today, let's take out 1 minute, just 1 minute, to pay homage to those innocent 26 people who have been shot down at Pahalgam by the extremists. I would request everybody to kindly get up and take a quiet silence for just 1 minute. It's my request. Much, and it's really indeed a pleasure to be here today. Unfortunately, my wife is on bed. She has broken her leg, so I have to go and attend her. So I won't be able to continue much here, but hats off to the team and also to our dignified guests. Thank you, sir. Thank you, everybody. Thank you so much. ধন্যবাদ সকলোকে। মই মঞ্চৰ সকলোকে আসন গ্ৰহণ কৰিবলৈ আৰম্ভিছিলোঁ, আৰু এতিয়া মই মাইকটো শান্তা বাইদেউলৈ আগবঢ়াম। বাইদেৱে অকণমান গুণগুণাব, ভাল লাগিব।
তো বেশি যাব